নমস্কাৰ মই জ্যোতি বৈশ্য আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে যুদ্ধৰ এটা খবৰ খৰতকীয়াকৈ আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। ইয়াৰ আগৰ ভিডিঅটো যদি আপোনালোকে চাইছিলে তাত মই আপোনালোকক কৈছিল যে আমেৰিকাৰ সংবাদ মাধ্যম CBS নিউজৰ পৰা কোৱা হৈছিল যে ইৰাণৰ যি শেহতীয়া আক্ৰমণ এই আক্ৰমণত জৰ্ডানত থকা আমেৰিকান সেনাৰ ঘাটিত আঘাত কৰিছিল য'ত কেইবাগৰাকীও আমেৰিকান সেনা আহত হোৱা বুলি কোৱা হৈছিল। নতুন খবৰটো হৈছে আমেৰিকাৰ তৰফৰ পৰা অৱশেষত ডোনাল্ড ট্ৰাম্প চৰকাৰে মানি ল'বলৈ বাধ্য হৈছে যে ইৰাণৰ শেহতীয়া আক্ৰমণত দুগৰাকীকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ মৃত্যু হৈছে আৰু এগৰাকী সৈনিকৰ এতিয়ালৈকে সন্ধান নাই। ইয়াৰ উপৰিও আন কেইবাগৰাকীও এই আক্ৰমণত আহত হৈছে। অৰ্থাৎ আমেৰিকাৰ লগত থকা যিবিলাক শক্তিশালী তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেম আছিলে এই সকলোবিলাক বিফল কৰি ইৰাণৰ পৰা নিক্ষেপ কৰা এইসমূহ শক্তিশালী মিছাইলে নিখুঁতভাৱে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰিলে। গতিকে ইৰাণৰ শক্তি কিমান এবাৰ কল্পনা কৰক। আমেৰিকাই যি আক্ৰমণ কৰিছে এয়াৰ ষ্ট্ৰাইক কৰিছে, অৰ্থাৎ আমেৰিকাৰ তৰফৰ পৰা বিমান গৈছে, ইৰাণৰ আকাশত এই বিমানবিলাক গৈছে, ড্ৰোন গৈছে, তাৰ পাছত আঘাত কৰা হৈছে। কিন্তু ইৰাণে কোনো ধৰণৰ তেওঁলোকৰ এয়াৰ ফ'ৰ্চ ব্যৱহাৰ কৰা নাই বা ইৰাণৰ এয়াৰ ফ'ৰ্চ যথেষ্ট দুৰ্বল। কিন্তু ইৰাণৰ লগত থকা মিছাইলসমূহ ইমানেই শক্তিশালী, ইমানেই নিখুঁতভাৱে যাত্ৰা কৰিব পাৰে যে ইৰাণৰ পৰা লঞ্চ কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আন এখন দেশলৈ গৈছে, জৰ্ডানত প্ৰৱেশ কৰিছে। কেৱল জৰ্ডানত প্ৰৱেশ কৰাই নহয়, জৰ্ডানত থকা আমেৰিকান সেনাৰ ঘাটিক এই মিছাইলে লক্ষ্য কৰি আঘাত কৰিছে আৰু বিফল কৰিছে। আমেৰিকাৰ ডিফেন্স ছিষ্টেমত যিবিলাক পেট্ৰিয়ট ডিফেন্স ছিষ্টেম আছে এইবিলাকক বিফল কৰিছে। গতিকে স্বাভাৱিকতে এই যুদ্ধত আমেৰিকাৰ বাবে এই বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে আৰু ট্ৰাম্পৰ ওপৰত এতিয়া হেঁচা বৃদ্ধি পাইছে, কিয়নো মাৰ্কিন সৈনিকৰ নতুনকৈ মৃত্যু হৈছে আৰু এগৰাকী সৈনিকৰ এতিয়াও সন্ধান নাই। গতিকে ইয়াৰ পাছত ট্ৰাম্পৰ তৰফৰ পৰা কি কোৱা হৈছে? ইয়াৰ পাছত ট্ৰাম্প অধিক ক্ষুণ্ণ হৈ পৰিছে। ট্ৰাম্পৰ তৰফৰ পৰা আমেৰিকান সেনাক নিৰ্দেশ দিয়া হৈছে যে ইৰাণৰ বিভিন্ন প্ৰান্তত ভয়াৱহভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে আৰু সেই কামেই এই মুহূৰ্তত চেণ্ট্ৰেল কামাণ্ডৰ তৰফৰ পৰা কৰা হৈছে। চেণ্টকমৰ মই আপোনালোকক সামাজিক মাধ্যমত লিখা তেওঁলোকে কথা দেখুৱাই দিছো, য'ত কোৱা হৈছে যে প্ৰেছিডেণ্ট ট্ৰাম্পৰ নিৰ্দেশত তেওঁলোকে ইৰাণৰ কেইবাটাও প্ৰান্তত লক্ষ্য কৰি লৈছে। মনত ৰাখিব, আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ এতিয়া চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰক লক্ষ্য কৰি লোৱা হৈছে। সেয়া লাগিলে ইৰাণৰ ৰেলৱে ষ্টেচন হওক, সেয়া লাগিলে ৰেলৱে ট্ৰেক হওক, সেয়া লাগিলে ইৰাণৰ যিবিলাক দলং আছে সেয়াই নহওক কিয়, নাইবা ৰাজপথেই নহওক কিয়, পাৱাৰ প্লেণ্ট আৰু ৱাটাৰ ডিচেলিনেশ্যন প্লেণ্টৰ ওপৰত আমেৰিকাই লক্ষ্য কৰি লৈছে আৰু ইয়াক লৈ ইৰাণ জাঙুৰ খাই পৰিছে। এই মুহূৰ্তত কালিও কৈছিলে, তাৰ আগতো ইৰাণে কৈছিলে যদি আমাৰ লগত এনেকুৱা কৰে আমি কোৰাণৰ নামত শপত খাই কৈছো যে আমি ইয়াৰ প্ৰত্যুত্তৰ সেই ভাষাৰেই দিম আৰু এই মুহূৰ্তত সেই ঘটনাই প্ৰমাণিত হৈছে। কুৱেটত থকা কেইবাটাও প্ৰান্তত ইৰাণৰ মিছাইলে প্ৰৱেশ কৰিছে। কুৱেটৰ ডিচেলিনেশ্যন প্লেণ্টত এইসমূহ মিছাইলে আঘাত কৰিছে। কুৱেটৰ পাৱাৰ প্লেণ্টতো ইৰাণৰ মিছাইলে আঘাত কৰিছে, কিয়নো ইৰাণে কৈছে কুৱেট, জৰ্ডান, বেহৰিন আদিৰ দৰে বিভিন্ন যিবিলাক দেশ আছে, যিবিলাক দেশত আমেৰিকান সেনাৰ ঘাটি আছে, যিবিলাক দেশে আমেৰিকান সেনাক তেওঁলোকৰ মাটি ব্যৱহাৰ কৰিব দিছে, আকাশ ব্যৱহাৰ কৰিব দিছে ইৰাণৰ বিৰুদ্ধে যুদ্ধত, এই দেশবিলাকক লক্ষ্য কৰি লোৱা হ'ব। তেওঁলোকৰ চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰকো লক্ষ্য কৰি লোৱা হ'ব আৰু সেই কামেই ইৰাণৰ তৰফৰ পৰা এই মুহূৰ্তত কৰা হৈছে। কুৱেটত হাই এলাৰ্ট জাৰি কৰা হৈছে। জৰ্ডানৰ কেপিটেলত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। জৰ্ডানত এলাৰ্ট হৈছে, বেহৰিনত একে অৱস্থা, UAE ছৌদি আৰবতো এলাৰ্ট জাৰি কৰা হৈছে। মুঠৰ ওপৰত মধ্যপ্ৰাচ্যত এই মুহূৰ্তত অতিকৈ জটিল আৰু ভয়াৱহ পৰিৱেশে বিৰাজ কৰিছে। এই সমগ্ৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিৰ তৰফৰ পৰা দেশবাসীক সম্বোধন কৰি কেইবাটাও কথা কোৱা হৈছে। মুস্তাফা খেমেনিয়ে কৈছে যে আমেৰিকাই আমাৰ লগত যি কাম কৰিছে তাৰ যি আমি প্ৰত্যুত্তৰ দিম, সেই প্ৰত্যুত্তৰ আনফৰগেটেবল হ'ব। এয়া প্ৰেছ টিভিয়ে প্ৰকাশ কৰা বাতৰি মই আপোনালোকক দেখুৱাই দিছো। মুস্তাফা খেমেনিৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে। দ্বিতীয়তে মুস্তাফা খেমেনিয়ে কৈছে যে আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ সময়ত যিদৰে লাখ লাখ কোটি কোটি লোক সমবেত হ'ল, একত্ৰিত হ'ল, ইৰাণৰ পৰা ওলাই আহিল, ইৰাকৰ পৰা ওলাই আহিল, ইয়াৰ পাছত আমেৰিকাই বুজি উঠিছে যে ইৰাণৰ শক্তিক বা এইসকল লোকক নাইকিয়া কৰিব নোৱাৰিব, সেয়া আমেৰিকাই বুজি উঠিছে। দ্বিতীয় কথা, ইৰাণত যি প্ৰভুত্ব, ইৰাণৰ যিসকল লোকৰ প্ৰভুত্ব সেই অঞ্চলটোত অব্যাহত থাকিব আৰু আমেৰিকান প্ৰভুত্ব সেই অঞ্চলটোত আহিব নোৱাৰে, সেই কথা আমেৰিকাই বুজি উঠিলে বুলি মুস্তাফা খেমেনিয়ে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে মুস্তাফা খেমেনি ক'ত আছে এতিয়ালৈকে কোনেও গম নাপায়। সুৰক্ষাৰ কাৰণত আত্মগোপন কৰি সমগ্ৰ যুদ্ধ পৰ্দাৰ পাছৰ পৰা মুস্তাফা খেমেনিয়ে নিয়ন্ত্ৰণ কৰি থকা বুলি জানিব পৰা গৈছে। এয়া হৈছে শেহতীয়া আপডেট, যিবিলাক ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ তৰফৰ পৰা নিশাৰ ভাগত পুনৰ ইৰাণৰ কেইবাটাও প্ৰান্তলৈ মিছাইল নিক্ষেপ কৰা হৈছে। ইৰাণেও শক্তিশালী মিছাইল আৰু ড্ৰোন এটা এটাকৈ নিক্ষেপ কৰিছে কেইবাটাও প্ৰান্তত। মধ্যপ্ৰাচ্যত পৰিৱেশ জটিল হৈ পৰিছে। ট্ৰাম্পৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। গতিকে এইদৰে এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হোৱা পৰিলক্ষিত হৈছে।
ইফালে এই ঘটনা সংঘটিত হৈ থকাৰ মাজতে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে আমেৰিকাই যি নতুনকৈ লক্ষ্য কৰি লৈছে আমেৰিকাৰ এই সমগ্ৰ প্ৰক্ৰিয়াত ইৰাণৰ যি তেওঁলোকৰ আণ্ডাৰ কনষ্ট্ৰাক্ট হৈ থকা নিউক্লিয়াৰ পাৱাৰ প্লান্ট আছিলে সেই নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ ওপৰত আমেৰিকাই লক্ষ্য কৰি লৈছে আমেৰিকাই টাৰ্গেট কৰিছে আৰু ইয়াৰ পাছত ইৰাণে কৈছে যেহেতু আমাৰ নিউক্লিয়াৰ পাৱাৰ প্লান্ট বা শক্তি প্ৰকল্পৰ ওপৰত লক্ষ্য কৰি লোৱা হৈছে মধ্যপ্ৰাচ্যত থকা কোনো শক্তি প্ৰকল্পই এই মুহূৰ্তত সুৰক্ষিত নহয় ডাঙৰ প্ৰশ্নটো হৈছে আজি নিশাৰ ভাগত ইৰাণৰ তৰফৰ পৰা তেওঁলোকৰ যিবিলাক শক্তিশালী মিছাইল আছিলে ফটেহ মিছাইল হওক বা গাদাৰ মিছাইল হওক যিবিলাক শক্তিশালী মিছাইল আছে এইবিলাক ওয়াটাৰ ডিসেলিনেশন প্ল্যান্টলৈ লক্ষ্য কৰা হ'ব নেকি পাৱাৰ প্ল্যান্টলৈ লক্ষ্য কৰি লোৱা হ'ব নেকি এনেকুৱা যদি হয় সমগ্ৰ মধ্যপ্ৰাচ্যত খোৱা পানীৰ অভাৱ হ'ব ইতিমধ্যে কুৱেটত খোৱা পানীৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে তেওঁলোকে সাগৰৰ নিমখীয়া পানী লুণীয়া পানী বিশুদ্ধীকৰণ কৰিহে জনতাক যোগান ধৰে গতিকে পৰিবেশ পৰিস্থিতি অধিক জটিল হৈ পৰিছে মধ্যপ্ৰাচ্যৰ এই দেশসমূহে এতিয়া ক্ৰমান্বয়ে আমেৰিকাক কোৱা আৰম্ভ কৰিছে যে এই যুদ্ধৰ অন্ত পেলাব লাগে আলোচনাৰ মেজলৈ যাব লাগে কিয়নো যুদ্ধ চলি থাকিলে তেওঁলোক আটাইতকৈ সৰ্বোচ্চ ক্ষতিৰ সন্মুখীন হ'ব সমান্তৰালভাৱে আন এটা কথা উল্লেখ কৰা হৈছে আৰু সেই কথাটো হৈছে যুদ্ধ যি চলি আছে যুদ্ধত যিদৰে দুগৰাকীকৈ আমেৰিকা সৈনিকৰ মৃত্যু হ'ল জৰ্ডানত এগৰাকীৰ সন্ধান নাই ইয়াৰ ফলত এই যুদ্ধ এতিয়া আৰু ভয়াৱহ হৈ পৰিব যিমান দূৰ যুদ্ধ বিশেষজ্ঞসকলে কৈছে এনালিষ্টসকলে কৈছে যে প্ৰতিশোধ ল'বলৈ ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ তৰফৰ পৰা বৃহৎ আক্ৰমণ চলোৱা হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰত ইৰাণেও সমানে ফেপেৰি পাতি আমেৰিকাক উভতি ধৰিব গতিকে যুদ্ধ এই মুহূৰ্তত ভয়াৱহ দিশলৈ গতি কৰি আছে কল্পনা কৰক বিশ্বত বৰ্তমান সময়ত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে এফালে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলি আছে ইউক্ৰেইনৰ তৰফৰ পৰা ৰাছিয়াৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰা হৈছিলে ইয়াৰ পাছত ৰাছিয়াই কালি কিভৰ পৰা আৰম্ভ কৰি সুমিৰ পৰা আৰম্ভ কৰি ইউক্ৰেইনৰ কেইবাটাও প্ৰান্তত ভয়াৱহ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে তছনছ কৰি দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কেইটামান ঘণ্টাৰ আগতে গৰ্বৰে কথা কৈছিলে যে আমি ৰাছিয়াৰ ভিতৰত ডিপ ইনসাইড ৰাছিয়া আমি ষ্ট্ৰাইক কৰিছো আমি পুতিনক পৰাজিত কৰিছো এনেকুৱা কথা কৈছিলে কিন্তু তাৰ পাছত যেতিয়া ৰাছিয়াৰ প্ৰত্যুত্তৰ আহিলে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে ৰাছিয়াৰ এই শক্তি দেখি ইউক্ৰেইনত এতিয়া হাহাকাৰ লাগিছে কিয় মই এই কথাটো কৈছো এফালে ৱেষ্ট এছিয়াত কনফ্লিক্ট ইৰাণৰ এই যুদ্ধ চলিছে আনফালে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ চলিছে ইয়াৰ মাজতে হৰমুজ বন্ধ হৈ আছে বাবেল মানডেব ৰেড সি বন্ধ কৰি দিয়াৰ বাবে হুতিক ইৰাণে আহ্বান কৰিছে ইয়াৰ অৰ্থ কি ৩-৪খন যুদ্ধ বিশ্বত চলি আছে সমানে আৰু তাৰ সমান্তৰালভাৱে খাৰুৱা তেলৰ চলাচল বন্ধ হৈ পৰিছে ৰাসায়নিক সাৰৰ চলাচল বন্ধ হৈ পৰিছে এতিয়া খোৱা পানীৰ ক্ৰমান্বয়ে অভাৱ হ'ব বুলি কোৱা হৈছে খাদ্যবস্তু কিদৰে যাব মেডিচিন কিদৰে যাব এনেকুৱা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু এইসমূহ যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতিৰ ওপৰত অতিকৈ বেয়া প্ৰভাৱ ইতিমধ্যে পৰা আৰম্ভ কৰিছে আৰু হয়তো আগন্তুক 2-3 মাহত আগন্তুক 6 মাহত ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিটো প্ৰান্তত জনতাই অনুভৱ কৰিব ইতিমধ্যে মূল্য বৃদ্ধি হৈছে আৰু এইদৰে যদি যুদ্ধ অব্যাহত থাকে বিশ্বৰ প্ৰতিটো প্ৰান্তত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব এফালে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আনফালে ইৰাণ আৰু আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ আৰু তাৰ মাজতে সৰু সুৰা দুই এখন যুদ্ধ অব্যাহত আছে গতিকে সকলোৰে মনত প্ৰশ্ন আছে বিশ্বৰ মানৱ জাতিৰ হৈছে কি এইদৰে যদি যুদ্ধ চলি থাকে এটা কথা মনত ৰাখিব এটা যদি কোনোবাই ভুল কৰে কোনোবা এখন দেশে যদি পাৰমাণৱিক শক্তি কিবা কাৰণত ব্যৱহাৰ কৰি দিয়ে সেয়া লাগিলে টেকটিক্যাল নিউক্লিয়াৰ ৱেপনেই নহওক কিয় ইয়াৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'লেও আচৰিত হ'বলগীয়া একো নাই আৰু এনেকুৱা যদি হয় সমগ্ৰ মানৱ জাতি আৰু সভ্যতাৰ বাবে ই ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব কিয়নো প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধও এনেকুৱা কিছু কাৰণতে সৃষ্টি হৈছিলে আৰু এতিয়া 2026ৰ যি পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশ যদি 27লৈ অব্যাহত থাকে তৃতীয় বিশ্বযুদ্ধৰ যদি সৃষ্টি হয় ই বিশ্বৰ বাবে ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু এটা কথা সুনিশ্চিত ইৰাণ আৰু আমেৰিকাৰ যি যুদ্ধ এই যুদ্ধ এতিয়া দীঘলীয়া হ'ব আমেৰিকাই প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব আজি নিশাৰ ভাগত আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ কেইবাটাও প্ৰান্তত ভয়াৱহভাৱে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে আৰু এই কাম যেতিয়া আমেৰিকাই কৰিব তাৰ প্ৰত্যুত্তৰ দিবলৈ ইৰাণে ইতিমধ্যে মিছাইল চিটিৰ পৰা তেওঁলোকৰ শক্তিশালী মিছাইল তেওঁলোকৰ শক্তিশালী ড্ৰোন উলিয়াই আনিছে মনত ৰাখিব আমেৰিকাত পোনপটীয়াকৈ আঘাত নকৰিলেও জৰ্ডান বেহৰিন কাটাৰ ওমান কুৱেট আদি বিভিন্ন দেশ যিবিলাক দেশ মধ্যপ্ৰাচ্যৰ আছে প্ৰতিখন দেশত আমেৰিকান মাৰ্কিন সেনাৰ ঘাটি আছে এইবিলাকক লক্ষ্য কৰি ল'ব আৰু ইৰাণৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হ'ব এয়া হৈছে যুদ্ধৰ নতুন খবৰ খৰতকীয়াকৈ আপোনালোকৰ বাবে আপডেট লৈ অহাৰ চেষ্টা কৰিলো পৰিৱেশ পৰিস্থিতি বৰ্তমান সময়তে সলনি হৈ আছে আমি শান্তিৰ বাবে আশা কৰি আছে যদিও এই মুহূৰ্তত যে শান্তি আহিব সেয়া কৈ দিব নোৱাৰি এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকুৱা আপডেট যদি প্ৰতিটো মুহূৰ্তত আপোনালোকে ভাল পাইছে দি থকাৰ বাবে আপোনালোকে প্ৰতিটো খবৰ ক্ষিপ্ৰতাৰে লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে পেজটোত ফলো কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ